নমস্কাৰ মই অমৃতা গগৈ প্ৰথমে অনুৰোধ জনাব বিচাৰিছো যে অনুগ্ৰহ কৰি ৰাস্তাই ঘাটে যিমান এইকেইদিন আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই ফটোবোৰ যে লগাইছিলো পাৰিলে সেই ফটোবোৰ আপোনালোকে সংৰক্ষণ কৰি নিজৰ নিজৰ ঘৰত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঘূৰাই নিয়ক ৰাস্তাই ঘাটে এই ফটোবোৰ আলাই আঠানি হোৱাকৈ এৰি নিদিব কাৰণ শ্ৰদ্ধা যেনেকৈ জনালো সেই শ্ৰদ্ধা বহু দিনলে আমাৰ বুকুৰ লগতে আমাৰ কৰ্মকাণ্ডটো প্ৰতিয়মান হৈ থকাটো খুব বেছি জৰুৰী দ্বিতীয় আৰু মোষ্ট ইম্পৰ্টেন্ট কথাটো আজি ৰাতিপুৱা এটা ভিডিঅ' দেখিলো যে সুকন্যা বুলি এগৰাকী মডেল যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে তেখেতে কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেল হল অনুষ্ঠানটোৰ নাম সলনি কৰি যিদিনাৰ পৰা অসম জ্বলিলে যিদিনাৰ পৰা অসমৰ আটাইতকৈ প্ৰিয় মানুহজন গুচি গ'ল সেই সময়টোত কিন্তু সিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হল নামটো সলনি কৰি কিয় ইমান সাহস মহাসাহ কেনেকৈ কৰিব পাৰিলে যিটো সময়ত গোটেই বিশ্বই অসমলৈ চাই আছে যিটো সময়ত আমি সকলো দগ্ধ হৈ আছো সেইটো সময়ত তোমালোকে তাত ফেশ্বন শ্ব' কৰি আছা লাইক চিৰিয়াছলি আৰু এই বস্তুবোৰৰ উচিত ন্যায় লাগে এগৰাকী সাধাৰণ অসমীয়া হিচাপে কোনো অভিনেত্ৰী হিচাপে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ন্যায়িক ব্যৱস্থাটোলৈ অনুৰোধ জনাইছো আমাক উচিত তদন্ত লাগে আৰু আমি সকলোৱে জানো যে সোশ্যাল মিডিয়া এক বিৰাট শক্তিশালী মাধ্যম আহক সোশ্যাল মিডিয়াৰ জৰিয়তে আপোনালোকে আমি আৰু বেছি তীব্ৰভাৱে বিচাৰো যে আমাক জুবিন দাৰ বাবে ন্যায় লাগে আৰু ইয়াৰ উত্তৰ আমাক লাগে যে সেই সময়ত কেৱল শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থেই হওক তেওঁৰ লগত থকা প্ৰতিজন ব্যক্তিয়ে হওক বা সিংগাপুৰ আসাম এছ'চিয়েশ্যন সেই যে 15 জন মানুহ আছিল সেই 15 জন মানুহে আহক প্ৰত্যেকে আমাক উত্তৰ দিব লাগিব বহুতে কৈ আছে যে কিয় আমি শিল্পী সমাজ কিয় নিমাত শিল্পী সমাজ কিয় নিমাত শিল্পী সমাজ নিমাতে থকা নাই আসলতে বহু ব্যক্তি এতিয়াও প্ৰসেস কৰিব পৰা নাই যে দাদা নাই বহু আৰ্টিষ্টে এতিয়াও প্ৰসেস কৰিব পৰা নাই যে দাদা নাই সিটাৰ জিকুৰা দেখাৰ পাছতো মানি ল'ব পৰা নাই যে তেখেত নাই গতিকে এনেকুৱা নহয় যে কোনেও মাত মতা নাই প্ৰত্যেকই মাত মাতিছে প্ৰত্যেকই মাত মাতিব প্ৰসেস কৰিবলৈ অলপ সময় লাগিছে হয়তো কাৰবাক অকমান বেছি সময় লাগিছে কিন্তু অনুৰোধ জনাইছো আহক সোশ্যাল মিডিয়াৰ জৰিয়তে যেনেকৈ সোশ্যাল মিডিয়াই ইমান বেছি জোৰ দিয়া কাৰণে অসমত পোষ্টমৰ্টম হৈ গ'ল তাৰ ৰিপৰ্টটো ডেফিনেটলি আমি খুব সোনকালে পাম কিন্তু এই আমাৰ যি দাবী এই দাবী আহক আৰু বেছি জোৰদাৰ কৰি তুলো দাদাৰ আত্মাৰ শান্তিৰ বাবে দাদাৰ আত্মাৰ ন্যায়ৰ বাবে আমাৰ আমঠুজনৰ ন্যায়ৰ বাবে প্ৰতিটো কিয়ৰ উত্তৰ আমাক লাগিব